নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত আজি শ্রীমদ ভগবত গীতাৰ অক্ষৰ ব্ৰহ্মযোগ নামৰ অষ্টম অধ্যায়ৰ চতুৰ্দশ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ অনন্যাসেতাঃ সততং য়ো মাং স্মৰতি নিত্যশঃ তস্যাহং সুলভঃ পাৰ্থ নিত্যযুক্তাস্য যোগিনঃ। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে পাৰ্থ, যিজনে অনবৰতে একান্ত মনেৰে মোকেই স্মৰণ কৰি থাকে তেওঁ মোক সহজে লাভ কৰিব পাৰে, কাৰণ তেওঁ অনবৰতে ভক্তিৰে কৰা সেৱাত ব্যস্ত হৈ থাকে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। পূৰ্বৱৰ্তী শ্লোকত যি ওমকাৰ বা পৰম ব্ৰহ্মৰ আৰাধনাৰ কথা কৈছিলে, সেই প্ৰসংগতে আকৌ ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক কৈছে যে শুদ্ধ ভক্তিৰ দ্বাৰাই, ভক্তি যোগৰ দ্বাৰাই পৰম পুৰুষ পৰমেশ্বৰৰ সেৱাত ব্ৰতী থাকিলে সেই শেষ গতিত তেওঁকে লাভ কৰে বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু আগতে কৈ আহিছিলে যে আৰ্ত, জিজ্ঞাসু, অৰ্থাৰ্থী আৰু দাৰ্শনিকসকলৰ মাজতো সেই ভক্তিৰ ভাৱ জাগ্ৰত হয় বুলি ইয়াতে উল্লেখ কৰিছিলে, যদিও মুক্তি লাভৰ বাবে যি উপযোগী বিভিন্ন পন্থাৰো ইয়াতে উল্লেখ কৰিছে। আৰু সেই বিশেষ পন্থাকেইটাৰ ভিতৰত হৈছিলে কৰ্মযোগ, জ্ঞানযোগ আৰু হঠযোগ। আৰু এই যোগসমূহ হ'ল নীতিৰ লগত কিছুমান পৰিমাণে ভক্তৰো সম্পৰ্ক থকা এবাৰ প্ৰক্ৰিয়া। কিন্তু বৰ্তমান এই শ্লোকত জ্ঞান, কৰ্ম আৰু হঠযোগৰ লগত কোনো সম্পৰ্ক নথকা বিশুদ্ধ ভক্তিৰ কথাহে ইয়াতে উপস্থাপন কৰিছে। গতিকে অনন্য চেতাঃ শব্দটোৱে ইয়াকে প্ৰসিদ্ধ কৰাব বিচাৰিছে যে বিশুদ্ধ ভক্তিৰ যোগত ভক্তজনে কৃষ্ণৰ বাহিৰে আৰু আন একো নিবিচাৰে বুলি ইয়াতে উপস্থাপন কৰিছে এই বিশিষ্ট অনন্য চেতাঃ শব্দটোৰ দ্বাৰাই। আৰু ইয়াতে উপস্থাপন কৰা অনুসৰি যি জ্ঞানযোগ, কৰ্মযোগ বা জ্ঞানযোগ আৰু কৰ্মযোগৰ যি অধিকাৰী বা হঠযোগীৰ অধিকাৰী, তেওঁলোকে নিস্বাৰ্থতহে সেই কাৰ্য কৰে বুলি ইয়াতে উল্লেখ কৰিছে। আৰু সেই সময়ত ভক্তজনৰ কিন্তু পৰম পুৰুষ পৰমেশ্বৰৰ সন্তোষ জন্মোৱাৰ বাহিৰে আন একো স্বাৰ্থ নাথাকে বুলি ইয়াতে উল্লেখ কৰিছে। আৰু যি স্থলত জ্ঞানযোগী, কৰ্মযোগী আৰু হঠযোগীৰ কিবা নহয় কিবা নিজৰ স্বাৰ্থ থাকে, আৰু সেই ক্ষেত্ৰত পূৰ্বৱৰ্তী ক্ৰমানুসৰি কোৱা অনুসৰি এই ভক্তজনৰ কিন্তু সেই জ্ঞানযোগী, কৰ্মযোগী আৰু হঠযোগীৰ দৰে কোনো লোভ নাথাকে বা কোনো স্বাৰ্থ নাথাকে বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু এই প্ৰসংগত বেদৰ যি মুখ্য কঠোপনিষদ অৰ্থাৎ তৈত্তিৰীয় সংহিতাৰ অন্তৰ্গত বা কৃষ্ণ যজুৰ্বেদৰ অন্তৰ্গত তাত উল্লেখ কৰিছে যে য়ম এৱৈষ বৃণুতে তেন লভ্যস তস্যৈষ আত্মা বিবৃণুতে তনুং স্বাম। অৰ্থাৎ যিজনে পৰমেশ্বৰৰ ওচৰত সম্পূৰ্ণভাৱে আত্মসমৰ্পণ কৰে আৰু পৰমেশ্বৰৰ সেৱাত ব্যস্ত থাকে, তেওঁৱেই ভগৱানৰ যথাৰ্থ স্বৰূপ উপলব্ধি কৰিব পাৰে বুলি উল্লেখ কৰিছে। আৰু সেই একেই ক্ষেত্ৰত ভগৱত গীতাৰ 10ম অধ্যায়ৰ 10ম শ্লোকতো কোৱা হ'ব যে দদামি বুদ্ধিৰ যোগং তম। অৱশেষত যাতে ভগৱানৰ যি আধ্যাত্মিক ৰাজ্যত গৈ ভগৱানক লাভ কৰিব পাৰে, তাৰ বাবে তেওঁ ভক্তজনক যথেষ্ট বুদ্ধি দিয়ে। মানে ভগৱানৰ দ্বাৰাই মানে ভক্তজনে সেই মুখ্য আধ্যাত্মিক কাৰ্যত উপনীত হোৱাৰ কাৰণে বুদ্ধি প্ৰদান কৰে বুলি ইয়াতে উল্লেখ কৰিছে। আৰু এই প্ৰসংগত ইয়াতে ভক্তিযোগৰ 5টা মুখ্য কাৰ্যৰ কথা উপস্থাপন কৰিছে। আৰু সেয়া হৈছে শান্ত ভক্তৰূপে নিৰপেক্ষভাৱে ভক্তি কৰাৰ সেৱাত নিৰত থকাৰ কাৰ্য কৈছে। আৰু দাস্য ভক্তৰূপে এজন দাস বা ভৃত্যৰ দৰে ভক্তিৰে কৰা সেৱাত ব্যস্ত থকাৰ কথাও কৈছে। আৰু সাক্ষ্য ভক্তৰূপে বন্ধুৰ দৰে ভগৱানৰ প্ৰতি ভক্তি কৰাৰ কথাও কৈছে। আৰু চতুৰ্থতে বাৎসল্য ভক্তৰূপে পিতৃ মাতৃৰ সন্তানক ভাল পোৱাৰ দৰে ভগৱানকো ভাল পোৱাৰ কথা কৈছে। আৰু পঞ্চমত মাধুৰ্য ভক্তৰূপে ভগৱানৰ প্ৰেয়সীৰ দৰে ভগৱানক লাভ কৰাৰ কথা বা ভাল পোৱাৰ কথাও ইয়াতে কৈছে। আৰু এনেদৰে পৰম পুৰুষ পৰমেশ্বৰৰ শুদ্ধ ভক্তিৰ দ্বাৰাই ভগৱানক লাভ কৰাৰ ক্ষেত্ৰত যি সতম বা সততম আৰু নিত্যশঃ এই শব্দ দুটাৰ প্ৰয়োগ কৰি ইয়াতে সদায়ে আৰু নিয়মীয়াকৈ প্ৰতিদিনে এই ভগৱানক শুদ্ধ ভক্তৰ দ্বাৰাই বা শুদ্ধ ভক্তিৰে স্মৰণ কথাৰ কথা ইয়াতে উল্লেখ কৰিছে। আৰু সেই ক্ষেত্ৰত ওমে বা প্ৰণৱৰ উচ্চাৰণে আমাৰ যথেষ্ট ভূমিকা গ্ৰহণ কৰে বুলিও ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। এয়ে উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।